সংসদত ৰাহুল গান্ধীয়ে কৰা আচৰণ আৰু প্ৰদেশ কংগ্ৰেছৰ আন্দোলন সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে। প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি যে ৰাহুল গান্ধীৰ দৰে নেতাই সমাজখনক সদায় বিভক্ত কৰিছে। ৰাহুল গান্ধীৰ যোৱাকালি যি ব্যৱহাৰ, সেই ব্যৱহাৰে আমাক সকলোকে স্তম্ভিত কৰিছে। এজন এমপিয়ে এজন বয়োজ্যেষ্ঠ এমপিক ঠেলা মাৰা, নাগালেণ্ডৰ আমাৰ মহিলা সাংসদক শাৰীৰিকভাৱে অপদস্থ কৰা, এই যিবিলাক ঘটনা যোৱাকালি আমি শুনিছোঁ, সেইবিলাক নোহোৱা নোপোজা ঘটনা। আমি আমাৰ জীৱনত কেতিয়াও এনেকুৱা দেখাও নাছিলোঁ, শুনাও নাছিলোঁ। ৰাইজে লাহে লাহে বুজি পাব যে এনেকুৱা নেতাই আমাৰ দেশলৈ খালি অন্ধকাৰ নমাই আনিব। তেওঁলোকে ক'তো আমাক আশা নেদেখুৱাই, পোহৰ নেদেখুৱাই সমাজখনক বিভক্ত কৰিব, সমাজখনক অন্যায় কৰিব।